খুমটাইত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। থানা ঘেৰাও কৰি প্ৰতিবাদ শতাধিক জনতাৰ। ধুদৰ আলিৰ অৱৰোধ কৰি আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে ৰাইজে। 29 মে'ত ধনশিৰি নৈত গা ধুবলৈ গৈ নিখোজ হোৱা ৰাজ কালিন্দীৰ সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ। তিনি বন্ধুৱে ৰাজ কালিন্দীক হত্যা কৰাৰ সন্দেহ কৰিছে ৰাইজে আৰু আৰক্ষীৰে তীব্ৰ বাক বিতণ্ডাতো লিপ্ত হ'ল প্ৰতিবাদকাৰী। আমি এই মুহূৰ্তত আপোনালোকক সেই পৰিৱেশ দেখুৱাইছোঁ। ধুদৰ আলি অৱৰোধ কৰি খুমটাইত এতিয়া জনতাই কৰিছে প্ৰতিবাদ। শতাধিক জনতাই এনেদৰে থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই সন্দৰ্ভত সবিশেষ জানিবলৈ আমি পোনপটীয়াকৈ যাব বিচাৰিম আমাৰ সতীৰ্থ মৃদুস্মন্ত বৰুৱাৰ ওচৰলৈ। মৃদুস্মন্ত, আপোনাৰ ওচৰলৈ আহিছোঁ। খুমটাইত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু খুমটাই আৰক্ষী চকীৰ সন্মুখত থানা যি ঘেৰাও কৰিছে, ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। চাওক পৰিৱেশটো আমি দেখুৱাইছোঁ প্ৰতিদিনা দশক যে ৰাজ কালিন্দী নামৰ এগৰাকী যুৱক নিখোজ হৈ আছিল ধনশিৰি নদীত। তাৰপিছতে আজি বহুত দিন ধৰি সন্ধান পোৱা নাই আৰু এই গোটেই এটা পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে ৰাইজে। তাৰপিছতে এই উত্তপ্ত হৈ পৰিছে। বিভিন্ন দাবী উত্থাপন কৰি অহা হৈছিল যদিও প্ৰশাসনে গুৰুত্ব দিয়া নাই আৰু আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত খুমটাই যি আৰক্ষী চকী সন্মুখত যি ধুদৰ আলি ঘেৰাও কৰিছে, ধুদৰ আলি অৱৰোধ কৰিছে, ধুদৰ আলি অৱৰোধ কৰি ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ইতিমধ্যে আৰক্ষী মোতায়েন কৰা হৈছে। এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিৱেশটো প্ৰতিদিনে আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ। চাওক এয়া হৈছে ধুদৰ আলিৰ পৰিৱেশ। ধুদৰ আলি অৱৰোধ কৰি ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি প্ৰতিবাদকাৰীসকল আছে, আমি কিছু কথা পাতিবলৈ যত্ন কৰিম। যিহেতু আজি আপোনালোক পুনৰ আহি ৰাজপথ অৱৰোধ কৰিছে, থানাও ঘেৰাও কৰিছে। পুনৰ মানে আজি আমি উঠিয়ে নাযাওঁ। গেছ চিলিণ্ডাৰ লৈ আহিছোঁ, খাবলৈ চাউল লৈ আহিছোঁ, দাইল আলু পিঁয়াজ লৈ আহিছোঁ। যদিও মূল্য বৃদ্ধি আমি গোটেইখিনি লৈ আহিছোঁ। এইটোৰ কাৰণে লৈ আহিছোঁ যে যোৱা 29 তাৰিখে আমাৰ নতুন মাটি চাহ বাগিচাৰ যুৱক ৰাজ কালিন্দীক পৰিকল্পিতভাৱে পংকজ পাছী, মৌচম হাজাম আৰু এজন লীলাধৰ শ্বাহ নে লোহিত শ্বাহ বুলি আছে, তেওঁলোকে পৰিকল্পিতভাৱে হত্যা কৰিলে। হত্যা কৰাৰ পাছতো আমি চালোঁ যে তেওঁলোকক আচলতে অকণমান দেৰি কাৰণে থানা অনা হ'ল আৰু তেওঁলোকক এৰি দিয়া হ'ল। এৰি দি মেলি পেলাই তেওঁলোকে আমাক আইনৰ ধাৰা বুজালে আৰু ক'লে যে বোলে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক এৰি দিব লাগে। 24 ঘণ্টাৰ ভিতৰত কিন্তু এইফালে মৃতদেহ আমি বিচাৰি পোৱাই নাই আৰু তেওঁলোকক এৰি দিয়া হ'ল। তাৰমানে মিলি ভকত আৰু তেওঁলোকে নিজে মিলি কৰি মেলি পেলাই এটা নিজে মানে অভিযোগ পত্ৰ এটা লিখি লৈছে, মানে যিটোত নেকি জামিন দিব পাৰি, গম পাইছেনে? তেনেকুৱা ধৰণৰ। আৰু যি নেকি দেউতাক, যি নেকি হত্যা কৰা হ'ল ৰাজ কালিন্দীৰ দেউতাক যেতিয়া আহিলে, তেখেতে যি মতে অভিযোগখন লিখিছে সেইমতে অভিযোগ লিখিবলৈ দিয়া নাই, ধমক দিয়া হৈছে। ধমক দি মেলি পেলাই আমাৰ মতে লিখক বুলি পেলাই কোনে ধমক? এইটো এই আহিছে যে নতুনকৈ আহিছে কিবা ৰাজীৱ বৰা নেকি, তেখেতে কিন্তু ধমক দিছে। সঞ্জীৱ বৰা নে ৰাজীৱ বৰা কোনোবা এজন আহিছে নাজানো। 3 দিন হৈছে আৰু হত্যাকাৰীৰ সকলৰ লগত তেখেতে মিলি গৈছে। আমি যেতিয়া ৰড ব্লকেট কৰিলোঁ তেতিয়া আকৌ গ্ৰেপ্তাৰ কৰিব পাৰিলে। এতিয়া গ্ৰেপ্তাৰ কৰি মেলি পেলাই তেওঁলোকক কিয় জেললৈ পঠিয়ালে? এতিয়া তেওঁলোকে দায় হৰা মন্তব্য এইটোৱে দিছে, তাৰমানে জেললৈ গ'লে তেওঁলোকে কি কৰিব, আমি এতিয়া সোধ-পোছ কৰিব নোৱাৰোঁ, গুচি গ'ল জেললৈ। তো তেওঁলোকে যেতিয়া নেকি আমি পুনৰাই আন্দোলন কৰিলোঁ, তেওঁলোকে পুলিচ ৰিমাণ্ডত কিয় নল'লে? পুলিচ ৰিমাণ্ডত লৈ মেলি পেলাই তেওঁলোকক কিয় গোটেই চলাত নকৰালে? কেলে এজনৰো আচলতে যিবিলাক হত্যাকাৰী আছে, যিবিলাক অভিযোগ হৈছে, তেওঁলোকৰ এজনৰো ভাষ্য মিলা নাই। গতিকে তেওঁলোকক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে মানে কি কৰিলে, এইটো কি কয় গোলাঘাট জেললৈ পঠিয়াই দিছে, গম পাইছে? এতিয়া 2 নম্বৰ কথাটো হ'ল যে আমি স্পষ্ট কৰি দিছোঁ যে পুলিচ ৰিমাণ্ডত লওক আৰু লৈ কৰি মেলি পেলাই তেওঁলোকক অতি শীঘ্ৰে এতিয়াই আনক। এতিয়া আনি কৰি মেলি পেলাই তেওঁলোকক 3rd ডিগ্ৰী দি মেলি পেলাই যাক নেকি হত্যা কৰিছে তেওঁলোকক কিন্তু আচলতে এই তদন্তটো গোটেইখিনি উলিয়াই দিব লাগে। আৰু লগতে এটা কথা কওঁ, এই পুলিচৰ দ্বাৰাই কাম নহ'ব, এইটো CID-লে হস্তান্তৰ কৰিব লাগে এই কেছটো, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা, SDRF বাহিনী আহিলে তেওঁলোকে অপ্ৰায়ন্ত যুঁজ দিলে, যুঁজ দি কৰি মেলি পেলাই নদীত আচলতে বিচাৰিলে। আজি 7টা দিন হ'ল। 7টা দিন হোৱাৰ পাছতো আমি চাইছোঁ যে এতিয়ালৈকে ৰাজ কালিন্দীৰ মৃতদেহ বিচাৰি মেলি পেলাই পোৱা নাই। তাৰমানে কথাটো কি, এইটো কথাটো স্পষ্ট হৈছে, এতিয়া নদীৰ বাহিৰে এতিয়া কিজানি আমাক স্থল সেনাও লাগিব, বায়ু সেনাও আমাক লাগিব পাৰে আৰু জল সেনাও লাগিব পাৰে। এতিয়া মানে কথাটো আৰু বেছি বেয়া দিশলৈ গৈ আছে, কাৰণ ডেড বডিটো পোৱাহেঁতেনো আমি এটা কিবা এটা ভাল পালোঁ হয়। কাৰণ আপোনালোকে নিজে কওক, আজি 7 দিন হ'ল পানীত যেতিয়া উপঙি যোৱা নাই এই মৃতদেহ, তাৰ অৰ্থ কি বুজাইছে? তাৰমানে সেই তাতে পানীত ডুবুৱাই কৰি মেলি পেলাই মৰাই আকৌ উঠাই কৰি মেলি পেলাই ক'ৰবাত পুতি দিলে নেকি? তেওঁলোকৰ পৰিয়ালক সকলোকে ইনভেষ্টিগেশ্যন কৰক আৰু তেওঁলোকে গোটেইখিনি জানে। কাৰণ যি নেকি পংকজ পাছীয়ে কৈছে যে মই নিশ্চয়কৈ ৰাজ কালিন্দীক লগ পোৱা নাই, নিশ্চয়কৈ এনেদৰে ৰাজ কালিন্দী নামৰ যুৱকজনৰ হত্যাৰ অভিযুক্তৰ সৈতে আৰক্ষীৰ মিতিৰালিৰ অভিযোগ তুলি আজিৰ দিনটোত এনেদৰে খুমটাইত জনতাই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সেয়েহে ৰাজপথলৈ ওলাই আহিছে
ধুদৰ আলি অৱৰোধ কৰিছে তাৰ সমান্তৰালভাৱে তেওঁলোকে থানা ঘেৰাও কৰি আজি শতাধিক জনতাই খুমটাইত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ মিৰুষ মন্ত।